হালেলুয়া, প্ৰেইজ দ্য লৰ্ড। প্ৰভু যীশুৰ মধুৰ নামত আপোনালোক সকলোকে স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। প্ৰিয় বিশ্বাসীসকল, ঈশ্বৰে আমাক সুন্দৰ দিন, সুন্দৰ বতৰবিলাক এনেকৈ দি আছে, তাৰ কাৰণে ঈশ্বৰক ধন্যবাদ দিওঁ। আহক আজিৰ দিনটোৰ আৰম্ভণিতে আমি ঈশ্বৰৰ বাক্য চাওঁ। আজি বাক্য আমি লৈছোঁ মঠি 5 অধ্যায়ৰ 8 পদ। ইয়াত সুন্দৰ ঈশ্বৰৰ বাক্য আমাৰ কাৰণে কৈছে, নিৰ্মল চিত্তৰ মানুহবিলাক ধন্য, কিয়নো তেওঁবিলাকে ঈশ্বৰৰ দৰ্শন পাব। হালেলুয়া, প্ৰেইজ দ্য লৰ্ড। ঈশ্বৰৰ সুন্দৰ বাক্যৰ কাৰণে ঈশ্বৰক ধন্যবাদ দিওঁ। প্ৰিয়সকল, ইয়াতে ঈশ্বৰৰ বাক্যই আমাক কৈছে নিৰ্মল চিত্তৰ মানুহবিলাকে, নিৰ্মল চিত্তৰ হৃদয় যিবিলাকৰ আছে তেওঁবিলাকেহে ঈশ্বৰৰ দৰ্শনটো পাব বুলি এটা বাক্যই কৈছে মঠি 5 অধ্যায়ৰ 8 পদত। তো আমি যদি ঈশ্বৰৰ দৰ্শন পাব বিচাৰোঁ, ঈশ্বৰৰ পৰা যদি আমি জানিব বিচাৰোঁ ভৱিষ্যতৰ কথাবিলাক, তেনেহ'লে আমাৰ হৃদয়বিলাক, মনবিলাক নিৰ্মল হ'ব লাগিব। আমি খঙাল হ'ব নালাগিব বা আমি নম্ৰ হ'ব লাগিব। আমি ইজনে সিজনক পৰস্পৰে প্ৰেম থকা ব্যক্তি হ'ব লাগিব। হালেলুয়া। কিয়নো আমাৰ প্ৰভু যীশুখ্ৰীষ্টৰ হৃদয়খন এনেকৈ আছিলে। আমাৰ ৰজাৰো ৰজাই নম্ৰ হয়, আমাৰ ৰজাজনে মৃদুভাৱৰ হয়, দয়া কৰে তেওঁ। হালেলুয়া। তেওঁৰ সেই দয়াৰ কাৰণে, সেই মৰমৰ কাৰণে আজি আমি উদ্ধাৰ পাইছোঁ। আমাৰ পিতৃয়ে এনেকুৱা প্ৰেম কৰে, নিৰ্মল চিত্তৰ হয়, সেইকাৰণে তেওঁৰ পুত্ৰ দান কৰিলে মানৱ জাতিৰ কাৰণে, উদ্ধাৰৰ ৰাস্তা ওলালে। হালেলুয়া। প্ৰিয়সকল, আমি বিশেষ সময়ত আমি ঈশ্বৰৰ লগত যিটো সম্বন্ধ বিচ্ছিন্ন হৈ যায়, কিন্তু আমি ঘূৰি আহিব লাগে ঈশ্বৰৰ কাষত, আৰু আমি ঈশ্বৰৰ লগত সম্বন্ধ ৰাখিব লাগে। আৰু যেতিয়া আমি সদায় দিন প্ৰাৰ্থনা সহভাগিতা যদি আমি থাকোঁ, তেনেহ'লে আমাৰ তেওঁ যিটো আমাৰ কাৰণে দৰ্শন ৰাখিছে আমি সেইটো দেখিবলৈ পাওঁ, আৰু আমি নিজকে নিজে তেওঁৰ ৰাস্তাত আমি আনিব পাৰোঁ। তেওঁৰ আত্মাই আমাক শিকায়, তেওঁৰ আত্মাই আমাক সহায় কৰে। হালেলুয়া। মই বিশ্বাস কৰোঁ এবাৰ যোগেদি আপোনালোক সকলোৱে আশীৰ্বাদ প্ৰাপ্ত হৈছে বুলি। যিসকল হওক, আমি দিনটো ঈশ্বৰৰ হাতত দিম, আৰু আমাৰ সকলো কাম, সকলো অহা যোৱা যাতে ঈশ্বৰৰ আত্মাই আমাক নিৰ্মল কৰে, আমাৰ মন হৃদয়বিলাক সৰল কৰে, তাৰ কাৰণে প্ৰাৰ্থনা কৰোঁ। হওক। ধন্যবাদ প্ৰভু, তোমাৰ প্ৰেম, তোমাৰ অনুগ্ৰহৰ কাৰণে, তোমাৰ ধাৰ্মিকতা আমাক দিয়াৰ কাৰণে, তোমাৰ নিৰ্মল চিত্তৰ হৃদয়টো আমাক দিয়াৰ কাৰণে। প্ৰভু, তুমি আমাৰ সকলোবোৰ পাপবিলাক মোচন কৰাৰ কাৰণে। প্ৰভু, তোমাৰ গুণে আমি শূন্য হয় প্ৰভু, আমি তোমাৰ গুণে আধৰুৱা হয় প্ৰভু। তুমি আমাৰ সকলোবোৰ হয়, তোমাৰ অনুগ্ৰহে আমাৰ কাৰণে যথেষ্ট। প্ৰভু, এই দিনটো তোমাৰ সমৰ্পণ কৰি সকলো যাচনা নাচৰ অধিক প্ৰভু যীশুৰ নামত খুজিছোঁ। আমেন।